So আমাৰ চেপ্টাৰটো একচুৱেলি কি হ'ব এইটো আমাৰ এইটো একদম এটা পেজত যাব লাগে এই পেজটো কেনেকৈ বিচাৰি পাম এতিয়া পেজ নম্বৰ 104 কিমান হ'ব এইটো পেজ নম্বৰ 121 it has lots of numerical problems first question কোনটো গম পাইছা 9.1 question number example 9.1 the first question number 9.1 example 9.1 a constant force acts on an object of mass 5 kg so object or mass dia ase 5 kg mass of the object m equal 5 kg আৰু ফ'ৰ্চটো কনষ্টেণ্ট ফ'ৰ্চ বুলি কৈছে মনত ৰাখিবলগীয়া কথা এইটো কনষ্টেণ্ট ফ'ৰ্চ মানে ফ'ৰ্চবিলাক ভেৰিয়েবল হ'বও পাৰে মানে এভৰি টাইমত ফ'ৰ্চ চেঞ্জ হৈ থাকিব পাৰে টাইমৰ লগে লগে ফ'ৰ্চ চেঞ্জ হৈ থাকিব পাৰে তেনেকুৱা ফ'ৰ্চক ভেৰিয়েবল ফ'ৰ্চ বুলি কয় এইটো কনষ্টেণ্ট ফ'ৰ্চ বুলি কৈছে আৰু কিমান টাইমৰ কাৰণে এপ্লাই হৈছে 2 ছেকেণ্ড so time t equal 2 seconds it increases the object's velocity from 3 meter per second to 7 meter per second. So, our question to initial velocity u equal 3 meter per second. Aru final velocity v equal hobo 7 meter per second. Find the magnitude of the applied force. It first thought amak dise force kiman uliabole. It forceor jitu formula hoy forceor formula to hoise second law of motion mote F equal ma. Forceor formula F equal ma. So that is F is equal to ma. Yet m ki hoy? Tomar slide hoy niki pele. Oh, কি হৈ গ'ল এটা বাহ ওকে ইয়াত আমাৰ m হৈ গ'ল মাছ অফ দ্য অবজেক্ট এইটো m হৈ গ'ল মাছ অফ দ্য অবজেক্ট এই হৈ গ'ল এক্সিলাৰেশ্যন এতিয়া এক্সিলাৰেশ্যনৰ ফৰ্মুলা কি আছিলে বা এটা আমি কৰিব পাৰোঁ এক্সিলাৰেশ্যন ইজ ইকুৱেল টু v মাইনাছ u বাই t v মানে ফাইনেল স্পীড ফাইনেল ভেলচিটি u মানে ইনিচিয়েল স্পীড ডিভাইড বাই t so v জেগাত 7 u জেগাত 3 মানে 2 so it 4 divided by 2 equal 2 meter per second square. It will equal 2 meter per second square. Acceleration. So mass here 5. Acceleration will equal 2. Unit will Newton. 10 Newton force. The force applied is equal to 10 Newton. Now if the force was applied for a duration of 5 seconds. Here pisote আমাক কলে এই ফোর্সটো নেক্সট পার্ট টু কোয়েশ্চন টু নেক্সট পার্টত দিছে ফোর্সটো আমাক দিছে 10 নিউটনে আমি 10 নিউটন উলিয়াই পালো ইয়াতে 10 নিউটন আৰু সেই ফোর্সটো এপ্লাই হৈছে কিমান টাইমৰ কাৰণে কোয়েশ্চনটো কৈছে ডিউৰেশ্যন অফ 5 সেকেন্ড সো কোয়েশ্চনটো কৈছে টাইম ডিউৰেশ্যন ইজ দিস টাইম 5 সেকেন্ড this is the given information what would be the final velocity of the object so F equal ma at force 10 mass 5 আমাক what will be the final velocity so v আমি নাজানো u দিয়া আছে 3 আৰু টাইমটো এবাৰ 5 কৰি দিলে তাৰ মানে সিচুৱেশনটো খলাই দিছে কেনেকৈ খলাইছে যে সেম ফোর্স এপ্লাই হ'ব আৰু টাইম ডিউৰেশ্যনটো ডিফাৰেন্ট হৈ গ'ল
5 সেকেন্ড এইটো টাইম ডিউৰেশ্যন এডাল কি আহি গ'ল কেনেকুৱা আহি গ'ল এডাল এডালত মই এডালত চুজ কৰি চাওঁ নি কালাৰটো ডিফাৰেণ্ট কালাৰ কৰি চাওঁ কি কালাৰ ভাল লাগিব ডিফাৰেণ্ট এইটো ভাল লাগিব নেকি ট্ৰাই কৰি চাওঁ অঁ বহুত সৰু দেখোন এইটো চাইজ ডাঙৰ কৰিব লাগিব তাৰমানে চাওঁচোন য়েছ চাইজ ডাঙৰ কৰিলে হৈ যাব চ' t ইকুৱেল 5 সেকেন্ড that means same force but time is changed to 5 সেকেন্ড so time যদি চেঞ্জ হৈ যায় obviously কি চেঞ্জ হৈ যাব acceleration চেঞ্জ হৈ যাব গতিকে ইয়াত আমাৰ ফাইনেল ভেলচিটি ওলাবৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিলোঁ এভৰিথিং চেম দেন এই 5টো এফালে আহিলে অঁ এই 5টো এই 5টো কেঞ্চেল যাব এতিয়া এই দুটা 5 কেঞ্চেল যাব আৰু থাকি যাব 10 is equal to v minus 3 so obviously কি আহিব 3 সাইড চেঞ্জ কৰিলে v equal 13 meter per second v will be 13 meter per second so এই কুৱেশ্যনটোৱে আমাক এই ফৰ্মুলাটো ইউজ কৰিবলৈ শিকালে লগতে এইটো ফৰ্মুলা ইউজ কৰিবলৈ শিকালে এইটো ইউজ কৰিবলৈ শিকালে আৰু আমি এটা ডিফাৰেণ্ট ৱেইট এনচাৰটো উলিয়াবলৈ শিকিলোঁ so first question is done first question done then আমি next question কৰিম example 9.2 এইখিনি ক্লিয়াৰ কৰি দিওঁ এইখিনি ক্লিন 9.2 কি আছে question number 9.2 which would require a greater force which would require a greater force ইয়াতকে সৰু নহয় ন ভালো লাগিছে যোৱা পিঠ আগে যা গুড নাইট একো নহয় যা গুড নাইট So which would require a greater force, accelerating a 2 kg mass at 5 meter per second square or 4 kg mass at 2 meter per second square? দুটা situation দিছে দুটা situationত এটাত mass m1 2 kg আৰু সিটোত mass m2 equal 4 kg দুটা এইটো এটা দিছে লিখিব নোৱাৰি ইয়াত ন ওকে 2 kg মাছ এটা দিছে 4 kg মাছ এটা দিছে তাৰপিছত ইয়াত acceleration দিছে a1 is equal to 5 meter per second square 5 meter per second square আৰু ইয়াত a2 দিছে 2 meter per second square আমাক কৈছে কোনটো ফোর্স বেশি হবে obviously simple formula f1 is equal to m1 into a1 yet f2 is equal to m2 into a2 value patim m1 or জায়গা 2 into a1 or জায়গা 5 তেনেকে m2 or জায়গা 4 আর a1 a2 or জায়গা 2 so multiply করলে কি বনো 5 to the 10 meter per second square এটো force এটা হয়ে যাব নিউটন আর এটো 8 নিউটন since 10 is greater than 8 so we can write কোনটো force ডাঙৰ হ'ব 10 to 8 টো ডাঙৰ that means obviously f1 is greater than f2 easy question f1 greater than f2 ইয়াৰ পিছৰ question to f3 okay sorry question 9.3
example 9.3 108 km/h স্পীডত গৈ আছে next question a motor car is moving with a velocity of 108 km/h গাড়ী এখনৰ velocity moving with so initial velocity বুলি কওঁ 108 km/h ইয়াক ইজিলি আমি মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিব পাৰোঁ 108 ইনটু 5/18 মাল্টিপ্লাই কৰিলে মিটাৰ পাৰ ছেকেণ্ড কিমান হ'ব এইটো ছবাৰ 30 মিটাৰ পাৰ ছেকেণ্ড yes 30 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত টেক্স 4 ছেকেণ্ডত ষ্টপ ইয়াত টাইম লৈছে 4 ছেকেণ্ড আৰু ষ্টপ বুলি কৈছে মানে ফাইনেল ভেলচিটি v ইকুৱেল 0 মিটাৰ পাৰ ছেকেণ্ড ষ্টপ এইটো ষ্টপ বুলি কৈছে ষ্টপ মানে ৰৈ যোৱা মানে ভেলচিটি নাই তাত হয়নে ৰৈ যোৱা মানে ভেলচিটি নাই so 4 ছেকেণ্ড brakes are applied calculate the force exerted by the brakes on the motor car if mass along with the passengers is okay mass দিয়া আছে information দিয়া আছে mass is equal to 1000 kg এতিয়া আমাৰ for mass finding mass to আছে force ওলাব দিছে force exerted by so force exerted by F is equal to MA at M or 1000 A মানে হৈ গল V minus U A হৈ গল V minus U by T ইয়াতে V আমাৰ 0 U আমাৰ 30 এটা 0 minus 30 মানে minus 30 হ'ব T মানে আমাৰ দিয়া আছে 4 ছেকেণ্ড এইটো আমাৰ কিমান হ'ব minus 30 by 4 28 20 এইটো 5 7.5 লগতে এটা মাইনাস চিন আহিব that means এইটো minus 7.5 এতিয়া মাইনাস চিনটো অহাৰ কাৰণ কি এটা মাইনাস চিন যে এটা মাইনাস চিন আৰে মাইনাস চিন অহাৰ কাৰণ কি এটা মাইনাস চিন অহাৰ কাৰণটো হৈছে যে গাড়ীখন প্ৰথমে যেটো স্পিডে গৈ আছিল তাৰ পিছতে ব্ৰেক মাৰিলে ব্ৰেক মাৰিছে মানে গাড়ীখন স্লো হ'ব সো গাড়ীখন স্লো হোৱাৰ পিছত এটা সময় ৰৈ গ'ল আহি পেলাই ৰৈ গ'ল সো ৰৈছে মানে কি এটো এক্সিলাৰেশন কেনেকুৱা হ'ল নেগেটিভ এক্সিলাৰেশন স্লো হৈছে ৰিটাৰ্ডেশন হৈছে এটো হা নেগেটিভ এক্সিলাৰেশন কাৰণে ভ্যালুটো কিমান পাতিম এতিয়া আমি ইয়াতে এটো মাছৰ জায়গাত পাতি দিলো 1000 এটো জায়গাত -7.5 এটো মাইনাস আহিব 75 তিনটা 0 পয়েন্ট এটা আছে ইয়াত পয়েন্ট দি দিলে এটা নিলিখো আমি ন এটো -7500 কি হ'ব নিউটন এতিয়া নেগেটিভ সাইনটা কি মিনিং বুজাব এটা এই নেগেটিভ সাইনটা কি মিনিং বুজাব যে গাড়ীখন গৈ আছিল এইফালে এটা তাৰ মোশনৰ ডাইৰেকশন ব্ৰেক মাৰি দিয়াৰ লগে লগে স্লো হৈ গ'ল গতিকে ব্ৰেকে কি কৰিলে সেই ব্ৰেক এই ৰাস্তাৰ লগত কি হৈ গ'লকে ফ্ৰিকশন হৈ গ'লকে ঘৰ্ষণ হ'ল ৰাস্তাৰ লগত ঘৰ্ষণ ফ্ৰিকশন হ'ল আৰু ফ্ৰিকশনাল ফোর্সটো সদায় মোশনৰ অপোজিট ফালে আছে যেটো বস্তুৱে তাক ৰখাই দিব যেটো বস্তুৱে যেটো ফোর্সে যাৰ মোশনটোক অপোজ কৰিব ব্ৰেক মৰাৰ কাৰণে ফ্ৰিকশন হ'ল বা ইঞ্জিনটোৱে তাক মোশনটোক অপোজ কৰিলে গাড়ীখন যদি গৈ থাকিব বিচাৰিছে
ব্ৰেক এটাক ৰখাই দিব বিচাৰিলে সো অপজিশন কাৰণে সেই অপজিশনটো বুজাব কাৰণে দ্যাট অপজিশন বা মোশনৰ অপজিট ডাইৰেকশন হয় যে ফোর্স ইজ ইন দ্য অপজিট ডাইরেকশন অফ মোশন অপজিট সো সেই অপজিট বুজাবৰ কাৰণে আমাৰ হাতত এই মাইনাস চিনটো ওলাই গ'ল ইয়াৰ পিছত এইটো কোৱেশ্যনৰ পিছত আমি নেক্সট এক্সাম্পল নাম্বাৰ 9.3 হৈ গ'ল 9.4 কৰোঁ 9.4 a force of 5 Newton gives a mass m1 and acceleration of 10 meter per second square and a mass m2 and acceleration of 20 meter per second square. What acceleration would it give if both the masses were tied together? Interesting question. That force apply hoise F equal 5 Newton masses কেনেকুৱা মাছ আছে এটা m1 এটা m2 এই m1 ক দিয়া যেটো acceleration a1 is equal to ইমান দিলে acceleration 10 meter per second square আৰু ইয়াক দিয়া acceleration to হৈ গ'ল 20 meter per second square. Okay? So what acceleration would it give if both the masses were tied together? আমি ফার্স্টতে ওকে তার মানে এইটো বস্তু যাৰ মাছটো m1 তাক যদি এই 5 নিউটন ফোর্সটো দিয়া হয় এফালে ঠেলি দিলো যেনিবা সো হি কিমান অ্যাক্সিলারেশন পাবো এফালে যাওঁতে অ্যাক্সিলারেশন পাবো এই এফালে যাওঁতে পাবো 10 মিটার পার সেকেন্ড স্কয়ার এই তেনেকুৱা এটা বেলেগ বস্তু m2 তাক যদি সেই সেম 5 নিউটন ফোর্স দি দিয়া হয় তেতিয়া হি কেনেকুৱা অ্যাক্সিলারেশন পাবো মিটার পার সেকেন্ড স্কয়ার এটা কম পাইছে তো বেশি পাইছে ইজিলি আমি উলিয়াব পাৰো f is equal to m1 a1 বুলি কৈ দিয়া লগে লগে m1 এটো কম পাইছে এটো বেশি পাইছে মানে কি কম পোৱাটোৰ মাসটো বেশি হ'ব আৰু বেশি অ্যাক্সিলারেশন পোৱাটোৰ মাস কম হ'ব কি কাৰণে মানে সমান ফোর্স দিছে এটা কম অ্যাক্সিলারেশন মানে কি লাহে লাহে গৈছে আৰু বেশি অ্যাক্সিলারেশন মানে কি খুব জোৰে গুচি গ'ল গতিকে যোনটো খুব জোৰে গুচি গ'ল অবভিয়াসলি পাতল হ'ব আৰু যোনটো লাহে লাহে গুচি গ'ল তো অবভিয়াসলি কি হ'ব গধুৰ হ'ব তো m1 এফালে f divided by a1 কৰি দিলো এটা f divided by a1 ত 5 divided by 10 কৰি দিলো এটো आंसर হ'লগে হাফ তাৰ মানে এই যেটো m1 আছিলে ই হৈ গ'ল হাফ কেজি আৰু তেনেকে ইয়াত যদি মই f equal m2 a2 কৰি লওঁ তেতিয়া ইয়াৰ পৰা মোৰ m2 কিমান ওলাব m2 ওলাব f divide by a2 f divide by মানে 5 divided by 20 so 5 divided by 20 কৰাৰ লগে লগে এটো হৈ গ'ল মোৰ 1/4 that means এই যেটো m2 ফোর্স হল ওকে মাস হল এটো হৈ গ'ল 1/4 কেজি দুইটাক যদি এটা নেক্সট কোৱেশ্চনটো ক'লে এই দুইটা বস্তু একেলগ কৰি দিব লাগে তাৰ মানে এটো আৰু এটো ফুল একেলগে যাব m1 আৰু m2 একেলগে যাব আৰু দুইটাত ফোর্স 5 নিউটনে দিব সেম ফোর্স দিব কি বুলি ক'লে what acceleration would it give if the
masses were tied together যদি মাছটো একেলগে মানে টাইট টুগেদাৰ মানে লগ লগাই দিয়া হয় দুইটাকে তেতিয়াহ'লে কিমান এক্সিলাৰেশ্যন দিব সো দুইটাৰে মিলি এক্সিলাৰেশ্যন ধৰি ল'লো এ হৈ গ'ল যেনিবা এতিয়া আমি এই m1 প্লাছ m2 কৰি দিব লাগিব টোটেল মাছে ফৰ্মুলা একেটাই f is equal to m1 প্লাছ m2 কিয় কৰিম কাৰণ দুইটা মাছ একেলগ কৰি দিয়া হৈছে আৰু দুইটা মাছ একেলগ কৰাৰ পিছত সেইটো ফোৰ্স দিওঁতে 5 নিউটন ফোৰ্স দিওঁতে এটি এক্সিলাৰেশ্যন পালে কিমান এই এক্সিলাৰেশ্যন পালে ধৰি লৈছো এইটো আমি ইয়াত সদায় যদি কৰি দিওঁ ইজিকে ওপৰলৈ উঠে নুঠে আনডু কৰিব লাগিব ইয়াত আমি f divided by m1 plus m2 তাৰ মানে half plus 1/4 f ৰ জায়গাত মই কি লিখিব পাৰো 5 ইফালে a implies কি হ'বগে 5 4 2 plus 1 equal a এটা LCM ললো 2 আৰু 4 LCM ললে 4 হল twice so 4 ওপৰত যাব 20 divide by 2 plus 1 3 equal a তাৰ মানে এইটো কিমান হ'ব 6.3333 এনেকৈ আহিব লাগে এনসাৰটো 6 3 18 6.67 a is equal to 6.67 এনসাৰটো আহিব total answer হ'বগে final answer a equal 6.67 meter per second square 6.67 meter per second square হ'বগে সেইটো সো কোৱেশ্চনটো কি বুজালে প্ৰথমে দুটা বস্তু আছিলে m1 আৰু m2 তাৰ মাছ ইয়াক যদি 5 নিউটন ফোৰ্স দিয়া হয় এই 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার যাব এক্সিলাৰেশ্যনটা এইটো ইয়াক যদি সেম ফোর্স দিয়া হয় কি যাব 20 মিটাৰ পাৰ সেকেন্ড স্কয়ার তাৰ মানে ইয়াৰ স্পিড বেছি হ'ল ইয়াৰ এক্সিলাৰেশ্যন বেছি হ'ল এক্সিলাৰেশ্যন কম হ'ল অবভিয়াসলি গ্যাস কৰিব পাৰি পাতল এটো গধুৰ এতিয়া কলে যে দুইটাকে যদি একেলগ কৰি দিয়া হয় দুইটা একেলগ কৰি দিলে সেম ফোর্স দিলে 5 নিউটন যদি ফোর্সে দিয়া হয় তেতিয়াহলে এক্সিলাৰেশ্যন কিমান হ'ব তেতিয়া দুটা একেলগ কৰা মিনিংটো হলে মাছটো প্লাস কৰিবলৈ আমি এখানে এটাত কি কৰিলো মাছটো প্লাস কৰি দিলো f equal m1 plus m2 into a এটো হৈ গল মাছ কাৰণ ফোর্স মানে হৈছে মাছ ইনটু এক্সিলাৰেশ্যন গোটেই বস্তুটোৰ মাছ কিমান হ'ব m1 plus m2 বা এক্সিলাৰেশ্যন উলিয়াব লগা হ'ল সো মই ডিভাইড কৰিলো কি f ৰ জায়গাত লিখিলো 5 f ৰ জায়গাত 5 লিখিলো m1 plus m তলত লিখিলো half plus 1/4 কাৰণ এটো মই half এটো 1/4 উলিয়াই থোৱা আছিলে তো এই সাইডত থাকিলে সাইড চেঞ্জ কৰি এলসিএম ললো বাকিখিনি ক্যালকুলেশন তো এটো মোৰ এক্সিলাৰেশ্যন 6.67 মিটাৰ পাৰ সেকেন্ড স্কয়ার ওলাই গ'ল এখিনি এটো এক্সাম্পল 6.4 সৰি 9.4 হৈ গ'ল তাৰ পিছত 9.4 পিছত এডাল গ্ৰাফ দিয়া আছে 9.5 ত এটো ক্লিয়াৰ কৰি দিওঁ ওকে 9.5 ৰ কোৱেশ্চনটো ক'ত গ'ল গ্ৰাফ এডাল দিয়া আছে the velocity time graph of a ball of mass 20 gram moving along a straight line on a long table velocity time graph mass দিয়া আছে 20 gram how much force does the table exert on the ball to bring it to the rest এতিয়া velocity time graph ডাল আমি যদি চাও এই time graph ডালত এডাল time axis এডাল হৈছে velocity axis time axis velocity axis time axis ত এটো হৈছে 0 point মানে initial time 0 means initial time যেটো velocity থাকিব
সেইটো হ'ব আমাৰ কাৰণে গ্ৰাফডাল এনেকুৱা আছে ইয়াত গ্ৰাফডাল এই শেপত আছে সো এইটো ইনিশিয়াল টাইম 0 আৰু এই য'ত টাচ কৰিছে টাচ কৰা পইণ্টটো 10 তাৰমানে এইফালে টাইম গৈ আছে ছেকেণ্ডত ইনিশিয়াল t1 যদি চাওঁ ইনিশিয়াল টাইম 0 ছেকেণ্ড আৰু ফাইনেল টাইম যদি t2 বুলি কওঁ সেইটো হৈ গ'ল মোৰ 10 ছেকেণ্ড এতিয়া এই 0 ছেকেণ্ডত ইয়াত যদি চাওঁ এডাল এক্সিছত এই পইণ্টটোৰ ওপৰে ওপৰে ইয়াত এইটো 20 টাচ কৰি আছে তাৰমানে কি হ'ল ইনিশিয়াল স্পীড যাক আমি ইনিশিয়াল স্পীড বা ইনিশিয়াল ভেলচিটি বুলি কওঁ সেইটো হৈ গ'ল মোৰ 20 মিটাৰ পাৰ ছেকেণ্ড তেনেকে এই টাইমটো আহি শেষ হ'ল 10ত যদি চাওঁ তেতিয়া আহিডাল টাচ কৰি দিছে গ্ৰাফত টাচ কৰিছে পুৰা গ্ৰাফত টাচ কৰিছে মানে এই পইণ্টটো 0 টাচ কৰি দিলে আহি হয়নে এইটো আহি তলত টাচ কৰি দিলে মানে 0 সো v ইজ ইকুৱেল টু 0 মিটাৰ পাৰ ছেকেণ্ড মাছ 20 গ্ৰাম দিয়া আছে so how much force does the table exert on a ball to bring it to rest okay force লাগে f equal আমাৰ ma আছে ma মানে হৈছে v minus u by t এতিয়া ইয়াতে mৰ জায়গাত মই লিখি দিম 20 গ্ৰাম লিখিব নোৱাৰো 20 গ্ৰামটো মই কিলোগ্ৰামত লৈ যাব লাগিব কেনেকৈ নিম যদি আমি এনেকৈ লিখিব পাৰোঁ পাৱাৰত লিখে এনেকৈ লিখিব পাৰোঁ 20 × 3 কিলোগ্ৰাম বা 20ক আমি 1000 ডিভাইড কৰিম কিয় 1000 ডিভাইড কৰিম কাৰণ 1000 গ্ৰামে 1 কিলোগ্ৰাম 1000 ডিভাইড কৰিলে 0 কেনসেল গ'ল ই হৈ যাব 0.02 কেজি 0.02 কেজি পইণ্টত ৰখাতকৈ এনেকৈ লিখিবও পাৰোঁ গতিকে মাছৰ জেগাত মই লিখি দিম 20 × 10⁻³ তাৰপিছত v মানে মোৰ এইটো 0 v মোৰ 0 আৰু u হৈ গ'ল মোৰ 20 মিটাৰ পাৰ ছেকেণ্ডত টাইম কিমান ল'লে t2 - t1 মানে 10 - 0 that means 10 টাইম ল'লে 10 ছেকেণ্ড তো ইয়াত মই 10 ছেকেণ্ড লিখিম এইটো ইয়াত 20 × 10⁻³ into -20 divide by 10 এইটো কাটি দিওঁ দুবাৰ যাওক 2 আৰু -20 মানে -40 10⁻³ যদি এইটো মই ইফালে লৈ যাওঁ 0টো এইটো -4 × 10⁻² হ'ব ইণ্ডেক্স অপাৰেশ্যন বুজি পোৱা নে 10 আছে 10 × -10⁻³ মানে এইটো +1 হ'ব পাৱাৰ এনেকুৱা হ'ব 10 × 10⁻³ সো এইটো 3 + 1 মানে 0 - 2 এনেকুৱা হ'ব -2 এতিয়া -2টোক মই এনেকৈও লিখিব পাৰোঁ 0.00 নহয় 0.00 নহ'ব এইটো 0.04 নিউটন এনেকৈ লিখিব পাৰোঁ 0.04 নিউটন বুলি লিখিব পাৰোঁ মাইনাছে কি বুজাইছে অথনি নিচিনাকৈ ব্ৰেক মাৰিছে যেতিয়া এইটো ৰিটাৰ্ডেশ্যন হ'ব একচুৱেলি এইটো ৰিটাৰ্ডেশ্যন বা অসমীয়াত যদি কওঁ মন্থৰণ হ'ব সেইকাৰণে ব্ৰেক যদি মাৰিছে তাৰ মোশ্যনৰ এগেইনষ্টে ব্ৰেকটো মৰা হৈছে ফ'ৰ্চটো মোশ্যনৰ এগেইনষ্টে দিয়া হৈছে এইটো এক্সিলাৰেশ্যনটো নিগেটিভ ওলাব আৰু ফ'ৰ্চো মাইনাছত ওলাব -0.04 নিউটন এনেকুৱা ওলাব এক্সাম্পল 9.5 হৈ গ'ল ইয়াৰ পিছৰ এক্সাম্পল 9.6 আছে এইকেইটা কনজাৰ্ভেশ্যনৰ মোমেণ্টামৰ আছে এইকেইটা ইয়াৰ পিছৰ ক্লাছটোত মই কৰিম আৰু দুটামান এক্সাৰচাইজ কুৱেশ্যনো আছে ইয়াৰ এক্সাৰচাইজ কুৱেশ্যন নাই কনজাৰ্ভেশ্যনৰ মোমেণ্টামৰ লগত ৰিলেটেড এক্সাৰচাইজ কুৱেশ্যন এটা কৰিম তাৰপৰা আমি পিছফালে যাম আজি ক্লাছটো ইয়াতে শেষ থেংক ইউ